প্ৰত্যেক বছৰৰ দৰে এই বছৰো চাম্পুপাৰা আঞ্চলিক যুৱ সংঘৰ সৌজন্যত অনুষ্ঠিত হ'ব অষ্টম বাৰ্ষিক ৰাজ্যিক ভিত্তিক নাও খেল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈ নাৱৰ মালিকক এই নাও খেলত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে উদ্যোক্তা মণ্ডলীয়ে। খেলৰ সভাপতি জয়দুৰ আলীয়ে সদৰি কৰা মতে নাও খেলত অংশগ্ৰহণ কৰাৰ বাবে ভৰ্তি মাচুল হিচাপে ভৰিব লাগিব 6,666 টকা। খেলত বিজয় সাব্যস্ত কৰা বিজেতা দলক প্ৰদান কৰা হ'ব 1,11,111 টকা আৰু ৰানাৰ্ছ আপৰ খিতাপ দখল কৰা নাও খেলুৱৈ দলক 77,777 টকা প্ৰদান কৰা হ'ব। লগতে দুয়ো দলক ট্ৰফি প্ৰদান কৰা হ'ব। ধন্যবাদ জনাইছো সাংবাদিক বন্ধুসকল। আজি চাম্পুপাৰা যুৱ সংঘৰ সৌজন্যত আমি এক সংবাদমেলৰ আয়োজন কৰিছোঁ। সংবাদমেলৰ উদ্দেশ্য হৈছে আজি চাম্পুপাৰা যুৱ সংঘৰ সৌজন্যত প্ৰদৰ্শন ভিত্তিত এক নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। এইবাৰ আমাৰ অষ্টম বাৰ্ষিক নাও খেল প্ৰতিযোগিতা। এই নাও খেল প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ হিচাপত 1,11,111 টকাৰ প্ৰথম পুৰস্কাৰ হিচাপে নিৰ্ধাৰিত কৰিছোঁ আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে আমি 77,777 টকা আমি দ্বিতীয় পুৰস্কাৰ নিৰ্ধাৰিত কৰিছোঁ। আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে এই নাও খেলৰ ওপৰত গুৱাহাটী কলেজৰ পৰা এখন আমি ডকুমেণ্টাৰী কৰিবলৈ গৈ আছোঁ, য'ত অসমৰ ছাত্ৰ ছাত্ৰীয়ে তথা যিবোৰে নাও খেলৰ ধাৰণা সম্পৰ্কে হয়তো নাজানে বা নাও খেলৰ কলা কৃষ্টি অসমৰ যি ঐতিহ্য আগৰ দিনৰ ৰজা মহাৰজাৰ যি নাও খেল আছিলে সেই নাও খেলৰ কেনেদৰে হৈছিলে আজি এক বিলুপ্তিৰ পথত। এই নাও খেল আমি আকৌ নতুন জাগৰণ সৃষ্টি কৰিব বিচাৰিছোঁ, যি জাগৰণে অসমবাসী তথা অসমৰ ছাত্ৰ ছাত্ৰীয়ে নাও খেলৰ ওপৰত এই ডকুমেণ্টাৰীৰ জৰিয়তে শিক্ষা লাভ কৰিব পাৰিব। এই নাও খেলত আমাৰ মুখ্য অতিথি হিচাপে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ উপস্থিত থাকিব। সদৌ অসমবাসী তথা নাও খেল প্ৰেমী ৰাইজক তথা স্বত্বাধিকাৰীসকলক আমি বিনম্ৰতাৰে নিমন্ত্ৰণ জনাইছোঁ। তেখেতসকলে আমাৰ নাও খেলত অংশগ্ৰহণ কৰক আৰু ৰাইজক মনোৰঞ্জন দিয়ক। বকৰ পৰা বুলবুল হুছেইন ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।